Good morning everyone. আজি বহু দিনৰ পাছত এটা ব্লগ আৰম্ভ কৰিছো। বহু দিনৰ পাছত এটা ব্লগ আৰম্ভ কৰিছো। আশা কৰিছো সকলোৱে আগৰ নিচিনাকৈ আগলি ল'ব। একদমই ইৰেগুলাৰ, কেতিয়াবা মন গ'লেহে দিওঁ আৰু বহুত দিন সাজি সাজি থৈ দিওঁ ভিডিঅ'বিলাক আৰু দিবলৈকে কিবা ভাল নালাগে। কি হ'ল কি আৰু আমি আজি গৈ আছো গুৱাহাটীলৈ বুলি আৰু আমাৰ তিনিওৰে আজি ফাৰ্ষ্ট ফ্লাইট। খুব এক্সাইটেড হৈ আছো আৰু কালি খেল চাম ন, খেল চাব গৈ আছো আৰু মনে কালি সপোনে দেখিলে এৰোপ্লেনত উঠি যোৱা। সপোন দেখিছিলা? সপোনে দেখিলে এৰোপ্লেনত যোৱা আৰু আমাৰ আছে 9:30। আমি এতিয়া 7:30 মানতে ওলাইছোঁ, যিহেতু 1 ঘণ্টাৰ আগতে পাবগৈ লাগে আৰু দেখাম আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা। একদম মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ। কিন্তু যাম, কেতিয়া উৰিবলৈ পাম, কেতিয়া ওপৰৰ পৰা একদম তলৰ ভিউটো চাবলৈ পাম, ডাৱৰবিলাক চাবলৈ পাম ওচৰৰ পৰা, সেইবিলাকে চাবলৈ বহুত বেছি এক্সাইটেড আৰু আকাশত উৰি ফুৰাৰ ফিলিংছটো ল'বলৈ পাম। এতিয়া গৈ আছোঁ মোহনবাৰী। এতিয়া চকীডিঙি পাই গৈছোঁ, 7:30 বাজিছে আৰু ব'লক দুদিন আমি তাত এদিন থাকিম, থাকি পেলাই নেক্সট ডে ৰাতি আকৌ ঘৰলৈ আহিম। এই দুদিন যাত্ৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। একদম পুৰা বতৰটো ডাৱৰীয়া, ডাৱৰবিলাকে একদম খুব দেখিম আমি আজি। ডাৱৰ চুম আমি, আকাশখন ডাৱৰীয়া হৈ আছে, একদম ডাৱৰ মাজে মাজে যাম। প্ৰথমতে চাগে অকণমান উৰা সময়তে তলৰ ভিউটো পাম, কিন্তু যেতিয়া ওপৰলৈ উৰি গুচি যাম তেতিয়া চাগে অকল ডাৱৰবিলাকে দেখা পাম। সেইকাৰণেও ভাল লাগিছে, ডাৱৰবিলাক আছে কাৰণে। আৰু চাওক ডাৱৰে ভৰ্তি আকাশ। পিছে বৰষুণটো নিদিলেই হ'ল আৰু এনেই গুৱাহাটীত মানে অকণমান কিবা কিবি হ'লেই, বৰষুণ হ'লেই গোটেই বৰষাৰ পৰা পানী উপচি যায়। আমি খেল চাবলৈও গৈ আছোঁ, বানপানী হৈ যায়, ছাতিও লগত লৈ আহিছোঁ। আমি ছাতি ল'ব নাই যোৱা, এতিয়া আনিছোঁ। গোটেই ক'লা মলা হৈ আহিছে, পিছে বহুত ডাঙৰকৈ বৰষুণে নিদিয়ক যাতে, সেইটোৱে আৰু আশা। একদম বতৰ বেয়া। এয়া আমি লীলা গগৈ ফ্লাইঅভাৰটো উঠি গ'লোঁ আৰু এইফালে অহা নাই দেই, বহুত দিন অহা নাই। ফ্লাইঅভাৰখন হোৱাৰ পাছত অহাই নাই ন আমি। আৰু আকাশখনৰ সৈতে ইমান বেছি ভাল লাগিছে, চাওক না। এই মজা লাগিব। আৰু অকণমান তাৰ লগতে আপোনালোকক অকণমান আমাৰ ফ্লাইঅভাৰখনো দেখাই দিলোঁ। এইবিলাক চব বহুত ধুনীয়াকৈ ড্ৰয়িং কৰিছে। আমি অহাই নাই, ইয়ালৈ আহিব লাগিব দেই এদিন। বহুত ধুনীয়া কৰি দিলে অ', সঁচাকৈ। কেলৈ অহা নাই এতিয়ালৈকে এইফালে? আপোনালোকৰ লগতে মই চাইছোঁ দেই, ফ্লাইঅভাৰখন বনাই থাকোঁতে অহা, পিছে অহাই নাছিলোঁ। ক'ত উঠিছিলা? প্লেনত উঠিছিলা? প্লেন প্লেন অকলে গৈছিলোঁ আমি। আচ্ছা 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 আচ্ছা। এতিয়া টিকেট নিদিয়ে, আমাৰ গাড়ীখন তাতে থ'ব নোৱাৰি, লৈ আহিব লাগিব ন। হ'লেও কিবাহে লাগিছে দেখোন। এয়া পাই গ'লোহি আমি এয়াৰপৰ্ট পাই গ'লোহি। আমাৰ পিছিল নাম্বাৰটো অট'মেটিক হেৰি হৈ গৈছে। অঁ, গাড়ী নম্বৰ অট'মেটিক হৈ গৈছে, দিছে নাই? ইয়াতে এণ্ট্ৰি ফিজ। অঁ, মেইন এণ্ট্ৰি এইটো শ্লিপখন দিছে আৰু ইয়াতে লগালগ আমাৰ গাড়ীৰ যি নাম্বাৰ হয় সেইটো লগালগ হৈ গৈছে, কেপচাৰ কৰি লৈছে। এখন লওক, এখন আপোনাক দিলোঁ। এয়া হৈছে এয়াৰপৰ্ট, যি নেকি য'ত আমি এতিয়া গোটেই আহি আছে এখনকৈ গাড়ী। আৰু এয়া এতিয়া গৈ আছোঁ আমি, ক'ত কি আছে একো নাজানো, খালি বাই বাই, যাওক দেই। অঁ, গোয়িং।
আৰু খুব এক্সাইটেড হৈ আছোঁ তেওঁক পঠালোঁ এইফালে এনেকৈ খোদিত কৰি থৈছে এইফালে আমাৰ টিকেট চেকিং হৈ গ'ল আৰু ইয়াতে আমি গৈ আছোঁ ইণ্ডিগোত ৰখিব দিছে আৰু ইয়াতে আমাৰ লাগেজবোৰ এক্সৰে কৰা হৈছে লাগেজবোৰ এক্সৰে হৈ আছে যিটো আমাৰ লাগেজ থাকে সেইটো আমি ইয়াতে স্কেন কৰি ল'ব লাগে ইয়াতে লাগেজটো স্কেন কৰা থকা হৈছে আৰু আহি এনেকৈ পেলাই দি দিলেই হ'ল আৰু লাগেজটো ইয়াৰ ওপৰত অট'মেটিক এক্সৰে কৰি ল'ব এইটো আচ্ছা এক্সৰে হৈ গ'ল আৰু ইয়াতে আমাৰ লাগেজটো টিকেট নাম্বাৰৰ সৈতে তেওঁলোকে পিন আপ কৰি আমাৰ লাগেজটো লৈ গ'ল আৰু ইয়াৰ পৰাই আমাৰ হাতত এইটো লাগেজ নাই যিটো আমাৰ হেণ্ডবেগ হয় সেইটোহে আছে আৰু 2 বছৰৰ ওপৰৰ সকলো শিশুৰে টিকেট কাটিব লাগে প্ৰথমতে আমি ভাবা নাছিলোঁ মনৰ টিকেট কাটিব লাগে বুলি পেলাই কিন্তু এতিয়া তাৰো টিকেট কাটিব লগা হৈছে এয়া আমি টিকেট লৈ মেলি এতিয়া যিটো আমাৰ আকৌ আমাক টিকেট পাই গ'লোঁ এতিয়া আমাৰ ছিকিউৰিটি চেকিঙৰ কাৰণে গৈ আছোঁ আমি একদম ফাৰ্ষ্ট ফ্ল'ৰত একদম ৰাস্তাবিলাকে বৰ পকোৱা পকৰি দেখিছেনে চিধাকৈ আহিব দিলেতো কি ক্ষতিটো পৰে বাৰু একদম নহ'ব একদম পকাই আহিব লাগিব যেন চকৰ বিহুতে সোমাই গৈ আছোঁ ছিকিউৰিটি চেকিং হোৱাৰ পাছত এতিয়া আমাক ছেকেণ্ড ফ্ল'ৰত পঠাই দিছে ইয়াতে আমি এতিয়া ৱেইটিং কৰিব লাগিব আজিতো টাইম হোৱা নাই 9:15 আছে চ' আমি এতিয়া ইয়াতে অকণমান সময় বহিম যেতিয়া আমাৰ গেটখন খুলি দিব তাৰ পাছতে আমি আমাৰ ফ্লাইটখনলৈ যাম আৰু আমাৰ ছিট নাম্বাৰ 6E আছিলে আৰু ইয়াতে আমি এতিয়া অপেক্ষা কৰি আছোঁ আমাৰ ফ্লাইটখনলৈ এতিয়া আমি ইয়াতে বহি আছোঁ এইটো আমাৰ নাম্বাৰটো আহি গ'ল নাই হয় এতিয়া আমি গেটখন আমাৰ খুলি দিব আৰু বেছি সময় নাই আৰু মানে 15 মিনিটমানৰ আগতেই খুলি দিয়ে এয়া তেওঁলোকে আহি গৈছে গাৰ্ডগৰাকী আৰু এতিয়া এয়া গেটখন খোলো অৱস্থা আৰু আমি গেটৰ সন্মুখতে ৰখি আছোঁ আমি এতিয়া একদম ব্ৰিজৰ ওপৰত আছোঁ উঠিমগৈ এতিয়া ফ্লাইটখনত আহি গৈছোঁ ব্ৰিজেদি এতিয়া আহি আছোঁ ব্ৰিজৰ ওপৰত ইমান ধুনীয়া আৰু কিমান যে চেকিং হৈছে আজি ফ্লাইটখনৰ ওচৰত এখন ফটো লোৱাৰ সপোন থাকি গ'ল সেইখন লোৱা নহ'লে মানে কি প্ৰথম আমি গমো পোৱা নাছিলোঁ ক'ত গৈ পেলাই ফ্লাইটখনৰ কাম হয়তো তাত সোমাবলৈও নিদিয়ে নেকি নাজানো বাৰু আৰু এয়া আমি গৈ আছোঁ এতিয়া ব্ৰিজৰ ওপৰেদি আৰু ইয়াতো চেকিং ইমান চেকিং কৰে নহয় বাপৰে আপুনি মানে চেকিং কৰোঁতে কিবা লাগি যাবগৈ অশান্তি লাগি যাবগৈ চেকিং কৰোঁতে আৰু সেয়া আমাৰ ফ্লাইট ইণ্ডিগ' অপেক্ষা কৰি আছে আমাক উৰাই নিবৰ কাৰণে গুৱাহাটীলৈ আৰু বৰ বেছি সময় নহয় মাত্ৰ 45 মিনিটৰ বাদ 45 মিনিটতে আমি গুৱাহাটী গৈ পাম আৰু ইমাৰ্জেঞ্চিকৈ যাব লগা হ'লে এই ফ্লাইটতে যোৱাই ভাল আৰু যিহেতু আমি ৰাতি বহিব নোৱাৰিলোঁ খেলখন চোৱাৰ খুবেই হেঁপাহ আছিলে সেইকাৰণে ইমাৰ্জেঞ্চি আমি ফ্লাইটতে আহিব লগা হ'ল চাবৰ কাৰণে अपनी यात्रा को शीघ्र शुरू करने के लिए आप अपने बड़े बैग्स को ऊपर वाले ओवर पर रखें और छोटे बैग्स को सामने वाली सीट पर नीचे रखें कृपया अपनी सीट पर बैठ जाएं और प्रस्थान
আৰু হেণ্ডবেগবোৰ ইয়াত কেবিনতে ওপৰতে দি দিছে আৰু প্ৰথমতে ভাবিছোঁ লাগেজবোৰ ইয়াত কেনেকৈ দি দিছে কিন্তু লাগেজবোৰ ইয়াতে দিব পৰা সুবিধা আছে হেণ্ডবেগৰ উপৰিও ইয়াতে দিয়ে আৰু যেতিয়া ফ্লাইটখন উৰিব তাৰ আগে আগে লাহে লাহে উৰি আছে বাই বাই ঘূৰি আছে এতিয়া নমা তাৰপিছতে উৰিব আৰু ডাইৰেকশ্যন দি আছে লাহে লাহে গৈ আছোঁ আমি এতিয়া আমাৰ ডেষ্টিনেশ্যন পাবলৈ আৰু 1 ঘণ্টা বাকী আৰু ইয়াত মানে ভইচটো অকণমান সৰুকৈ আহিছে नमस्कार उड़ान 6E467 में आपका स्वागत है। गुवाहाटी लगभग 50 मिनट की दूरी पर है। आज हमारे एविएटर्स कप्तान अरुणित और सह कप्तान देव हैं। साथ ही हमारे विमान टर्मिनल के लिए इंडिया बाइंग को धन्यवाद। लेडीज एंड जेंटलमैन, बॉयज एंड गर्ल्स, गुड मॉर्निंग, वेलकम ऑन फ्लाइट 467 गुवाहाटी इज अप्रॉक्सिमेटली লাহে ওপৰলৈ গৈ আছোঁ উৰি উৰি আৰু এই ফিলিংছটো মোৰ কেনেকুৱা লাগিছে জানেনে এই যে আমি মেলাবোৰত চকৰিবোৰত উঠো ন যিটো ঘূৰণীয়া চকৰি তলৰ পৰা যে ওপৰলৈ যায় আকৌ ওপৰৰ পৰা তললৈ এনেকৈ পূৰা স্পীডত উঠাৰ সেই সময়খিনি তলৰ পৰা ওপৰলৈ যোৱাৰ স্পীডত মানে ঘূৰা সেই ফিলিংছটো তেনেকুৱা লাগিছে আৰু ফ্লাইটৰ পৰা নামাৰ সময়ত মোৰ ফিলিংছটো একেই যেন চকৰিৰ পৰা নামিছোঁ মানে পূৰা স্পীডত আৰু এতিয়া মানে পূৰা হাৰ্টটো যেন ওপৰলৈ উঠি গৈ আছে মানে এটা জাতকা দিয়ে আৰু মই প্ৰব্লেম এটাও পালোঁ যিহেতু উইণ্ড'খনৰ কিনাৰতে বহাৰ কাৰণে নেকি নাজানো পূৰা হৰ শব্দ আৰু মানে উৰাৰ সময়ত কিবা এটা শব্দ পালোঁ মানে মোৰ কাণখন মানে এতিয়াও মানে সেই শব্দটো মানে মোৰ কাণত ভাহি আছে মানে সেই শব্দটোৱে বাকী সেইকেইটাই পালোঁ কিন্তু উঠাৰ ফিলিংছটো সেই চকুৰে উঠাৰ যিটো ফিলিংছ হয় সেইটোৱেই কিন্তু এটাই ভাল লাগিলে চকুৰে চাওঁতে মানে চকু যে ভৰি যায় চকুৰ তৃপ্তি যিটো পায় মানে একদম এক্সট্ৰিম তৃপ্তি যিটো পায় সেইটো পাইছোঁ আৰু চাই ভাল লাগিছে কিন্তু ফিজিকেলি যিটো ফিলিংছ হয় সেইটো চকুৰে উঠাৰ সৈতে একেই আৰু শব্দবিলাক শুনি থকাৰ কাৰণে বেছি অশান্তিহে লাগিলে বাৰু তলৰ পৰা ফ্লাইটখন উৰি যাওঁতে যিমান শব্দ আমি শুনা পাওঁ সিমানটো নহয় বাৰু তাতকৈ কম
কিন্তু ফিলিংছটো মানে সেই তেনেকুৱা এটা আছে হৰ শব্দ আৰু ডাৱৰৰ মাজে মাজে আমি এতিয়া গৈ আছোঁ গুৱাহাটীলৈ বুলি আৰু ডাৱৰৰ মাজত সোমাই যাওঁতে এনেকুৱা লাগিছে যেন চাওঁতে আমি তোলাখিনিৰ মাজতেহে গৈ আছোঁ আৰু হাতেদি একদম যেন ডাৱৰখিনি চুই দিওঁ স্পৰ্শ কৰোঁ এনেকুৱা এটা অনুভৱ হৈছে ইমান বগা লগতে ডাৱৰৰ ওপৰত বেলিটোও ভুমুকি মাৰিছে সেই দৃশ্যটো যে সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু ফ্লাইটখন গৈ থাকোঁতে মানে স্মুথলি যেন গৈ আছে আমি একো মানে কষ্ট নোপোৱাকেই গৈ আছোঁ সেনেকুৱা এটা অনুভৱ যদি শব্দটো ইগন'ৰ কৰোঁ তেতিয়াহ'লে একদম মানে বহুত বেছি ভাল এটা ফিলিংছ কিন্তু শব্দটোৰ কাৰণে অকণমান কিবা মানে অশান্তি নিচিনা লাগিলে আৰু সেইটোৱে কিন্তু বাকী চকুৰ আমেজটো লগতে গৈ থকাৰ যিটো স্মুথলি গৈ থাকে ন সেইটো ভাল লাগিলে আৰু মনো বহুত বেছি এক্সাইটেড বহুত বেছি তাৰ এনেকুৱা লাগিছে যেন গৈ পেলাই ডাৱৰখিনি তাপ মাৰি ধৰি আনো বাৰে উইণ্ড'খন খুলি আছে আৰু মানে দৰ্জাখন খোলাৰ নিচিনাকৈ ক'ত দৰ্জাখন খুলি পেলাই আমি যে যাব পাৰোঁ গৈ পেলাই ডাৱৰখিনি থাপ মাৰি ধৰি আনিব পাৰোঁ ইমান বিচাৰি ফুৰিছে নখটো কিন্তু বিচাৰি নাপালে লগটো আৰু আমাক জানেনে বাৰে এয়াৰ হোষ্টেছ কেইগৰাকীয়ে বাৰে কমপ্লেইন কৰি আছে যে ছিট বেল্টডাল মাৰি লওক বাচ্চাটোক ছিট বেল্টডাল মাৰি লওক কিন্তু নাই সি ক'ত শুনে পাছত মানে মিষ্টাৰ খঙে উঠি গৈছেগৈ তাৰ ওপৰত কিন্তু সিনো ক'ত ছিট বেল্ট মাৰি পেলাই বহি থকা মানুহ নহয়নে বাৰু সৰু ল'ৰা ছোৱালীবিলাক যদি ফ্লাইটত যায় কাৰ বাৰু এইটো প্ৰব্লেম ফেচ কৰিছে মোক ক'বচোন দেই প্লিজ আৰু ময়ো বাৰু উইণ্ডো ছিটত বহিম বুলিয়ে গৈছিলোঁ কাৰণ উইণ্ডো ছিটৰ পৰা বহুত ভিউটো পায় ময়ো জানো কম ময়ো তাক উইণ্ডো ছিটটো এৰি দিয়া নাই আৰু সিও ছিট বেল্টডাল মাৰি বহা নাই মানে এঘণ্টাৰ সময়ত মানুহজন মিষ্টাৰক একদম খঙে উঠিছে তাক মানে বাৰে কৈছে তুমি ছিট বেল্টডাল মাৰি পেলাই বহা মানে তেওঁলোকে কৈ আছে সি যে বাৰে যে ছিট বেল্টডাল মাৰিলোঁ সিনো ক'ত শুনিব বাৰু ছিট বেল্ট মাৰি পেলাই সি বহি থকা বিধৰ জানো আৰু এক ছেকেণ্ডো নবহিলে আমাৰ মানে 3টা ছিট লোৱাৰ একো অৰ্থই নাথাকিলে আমাৰ মানে মাজৰ ছিটটো এনেই খালীকেই গ'ল সি এনেকেই গ'ল মানে অকণমান ৰিক্সো হয় ন যেতিয়া উঠাৰ সময়ত আৰু নামাৰ সময়ত অকণমান হিলি যায় যে সেইকাৰণে ছিট বেল্টডাল মাৰিবলৈ কয় কিন্তু নাই সি নুশুনিলে আৰু চাওক না এইখিনি ইমান ভাল লাগিছে বেলিটো ওলাই যোৱাৰ লগে লগে বেলিটো আমি একদম ডাৱৰৰ পূৰা ওপৰত আছোঁ আৰু একদম এতিয়া মানে সি নামাৰ সময় হৈছে যে মিষ্টাৰে ছিটটো চেঞ্জ কৰি ল'লে অকণমান তাক বেল্টডাল মাৰি পেলাই ৰখাইছে কিন্তু নাথাকে সি আৰু নামাৰ সময়তো বহুত বেছি ভাল লাগিছে নামাৰ সময়কণত এতিয়া আমি গুৱাহাটী পাই গৈছোঁ আৰু ইমান কম সময় নহয় ইমান কম সময় যে পাই গৈছোঁ মানে ভালকৈ ফ্লাইটত উঠাৰ ফিলিংছটো ল'বই নাপালোঁ নামিবলৈ হ'লেই মানে ভালকৈ চকু ভৰাই পেলাই চাব নোৱাৰিলোৱে আমি নামিবৰে হ'ল আৰু এতিয়া আমি গুৱাহাটীত এনেকৈ লাহে নামি আছোঁ এই সময়খিনিত বাৰে তেওঁলোকে কয় যে ছিট বেল্টডাল মাৰি লওক কিন্তু আমাৰ মনে এবাৰোৱে নুশুনিলে লাষ্টত মিষ্টাৰে কোচত বহাই লৈ পেলাই তাক ছিট বেল্টডাল মৰাই পেলাই কিবাকৈ ৰখালে কিন্তু সিটো মোৰ লগত কোনো কাৰণতে এক ছেকেণ্ডো ছিট বেল্ট মাৰি নবহিলে আৰু এয়া পাই গৈছোঁহি আমি গুৱাহাটী এয়াৰপৰ্ট নামাৰ সময়ছোৱাও ভাল লাগিলে দেই বহুত ভাল লাগিলে আৰু ফ্লাইটত যাওঁতে এটা কথা মনত ৰাখিব আপোনালোকে মানে মোৰ ব্যক্তিগত অনুভৱৰ পৰা কৈছোঁ আৰু মই যিখিনি পাইছোঁ মই জানানে বুট জোতাযোৰ যে পিন্ধি গৈছোঁ বুট জোতাযোৰ মানে মই খুলি দিব লগা হৈছে তাতে মানে চেইনডাল পালে যে কিবা চাগে ভৰাই নিছোঁ বুলি ভাবিলে নেকি মানে বুটযোৰ খোলাইছে সেনেকুৱা মানে কি নাজানো মানে গোটেই যেন একোৱেই যেন নাথাকিব সেনেকৈ পেলাই চেকিং কৰিছে জানানে মোৰ সেইটো চেকিংটোৱে ভাল নালাগিলে ইমান বেছি চেকিং মানে মই বহুত বেছি ব'ৰ পাই গ'লোঁগৈ আৰু নেইল কাটাৰডাল আছিলে কিবাকৈ নেইল কাটাৰডাল ৰখাই দিলে জানানে মোৰ মানে নিউ বুলি নিয়া নাছিলোঁ আচলতে মোৰ বেগটোত মানে থাকেই ন এনেকুৱা এডাল আৰু থাকাৰ মই মানে গমো পোৱা নাছিলোঁ যে নেইল কাটাৰডালো ৰখাই দিব বুলি পেলাই কিন্তু মোৰ নেইল কাটাৰডাল ৰখাই দিলে এইবিলাক সৰু কিছুমান বস্তু চাব মানে তাতে ইনষ্ট্ৰাকশ্যন দিয়াই থাকে কি নিব নালাগিব অকণ পাৰিলে যোৱাৰ আগতে গুগলত চাই মেলি যাব কি নিব নালাগে কি কৰিব নালাগে মানে হেণ্ডবেগত কি নিব নালাগে আৰু লাগেজত কি নিব নালাগে সেইখিনি এবাৰ ভালকৈ চাই ল'ব বাকী একো বিশেষ নাই ইমান ৰুলছ ৰেগুলেশ্যন কিন্তু চিকিউৰিটিৰ পৰা চেকিঙৰ পৰা সাৱধান বিৰাট বেছি চেকিং কৰে বিৰাট বেছি প্ৰত্যেকটো মানে দৌৰতে চেকিং পালোঁ মই সেইটোৱে বৰ লাগিল আৰু বাকী চব
ঠিকে আছে এই আমি পাই গৈছোঁ সেই গুৱাহাটী এয়াৰপৰ্ট আৰু ফ্লাইট কিখনৰ দেখি পেলাই এনেকুৱা লাগিছে যে সঁচাকৈ ফ্লাইটখনৰ ওচৰতে গৈ পেলাই ফটো এখন লওঁ কিন্তু সেইটো আশা পূৰ্ণ হ'লে কাৰণ তালৈ আমি যাব পৰা নাছিলোঁ সেইকাৰণে আৰু এয়া গুৱাহাটী এয়াৰপৰ্ট আমি লাহে 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 নামি আছোঁ আৰু এইখন চাগনা অইলৰ গাড়ীও আহি গৈছে আৰু এতিয়াও আমি আকৌ ব্ৰিজখনেই পালোঁ সেই একে ব্ৰিজৰ ওপৰেদি এতিয়া আমি গৈ আছোঁ আৰু জানেনে গুৱাহাটী এয়াৰপৰ্টটো নহয় ইমান বেছি চাফা পালোঁ মই ডিব্ৰুগড় এয়াৰপৰ্টতকৈও বহুত বেছি চাফা জানেনে আৰু ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে দেখিয়ে মন ভৰি গৈছে আৰু চব ইমান ধুনীয়া চাফা নিট এণ্ড ক্লিন হয় আৰু সৌৱা বহুকেইখন ফ্লাইটে আছে আৰু এতিয়া আমি গৈ আছোঁ লাহে লাহে লাগেজটো ল'বৰ কাৰণে মনুৱে চাওকচোন অকলে অকলে পূৰা দৌৰিছে আৰু সকলোবোৰ যাত্ৰী এতিয়া ল'বলৈ কৈছে তেওঁলোকৰ লাগেজটো আমি বহুত টাইম অপেক্ষা কৰিব লগা হ'ল জানেনে মিষ্টাৰে নাজানে কোনফালে যাব লাগে কাৰণ আমাৰ দুজনৰে ফাৰ্ষ্ট হয় ন একো আমি বুজি পোৱা নাই চব মানে সুধি কৰিব লগা হৈছে আৰু চাওক না ইমান ধুনীয়া লগতে প্লাণ্টৰ ইমান ধুনীয়া ডেক'ৰেশ্যন কৰি থৈছে মাই গড সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু সেইকাৰণে আচলতে ফ্লাইটবিলাকৰ টিকেটৰ দাম ইমান বেছি নেকি আৰু ইমান ধুনীয়া এটা ফিলিংছ দিয়ে আৰু ইয়াতে আমাৰ আহি আছে লাগেজটো এনেকৈ পেলাই লাহে লাহে গৈ থাকে ইয়াতে নিজে চাই ল'ব লাগিব যে কোনখিনিতে আছে আমাৰ লাগেজটো বহুত সময় অপেক্ষা কৰাৰ পাছতহে আমি আচলতে লাগেজটো পালোঁ আৰু এয়া আহি আছে এনেকৈ পেলাই লাগেজবোৰ আহি থাকে ইয়াতে আপুনি ৰখি থাকিব লাগিব লাগেজটোক ৱেলকাম কৰিবৰ কাৰণে গুৱাহাটী এয়াৰপৰ্টত আৰু ফাইনেলি আমাৰ সৌৱা লাগেজটো আহি গৈছে ইয়াতে আমাৰ ছিট নাম্বাৰো লিখা থাকে আৰু মনে চাওক না ক'ত বহিছে ইমান সময় সঁচাকৈ বহিব মানে ভাগৰ লাগি গ'লগৈ জানে লাগেজৰ কাৰণে বহুত সময় প্ৰায় ইয়াতে আধা ঘণ্টামান সময় পালোঁ আৰু আমি এতিয়া কেবখন বুক কৰিছোঁ গৈ আছোঁ আমাৰ হোমষ্টেলৈ আমি হোমষ্টে পাই গৈ আছোঁ আৰু লাহে লাহে অকণমান জুচো খাই লওঁ যিহেতু তাত ফ্লাইটত একো খোৱা নহ'ল জানেনে ইমান দাম মানে কফিতে ইমান দাম ক'লে নহয় খাওঁ বুলি ভাবিছিলোঁ কিন্তু খাবলৈ মানে সাহসে গোটাব নোৱাৰিলোঁ 150 টকা দি এক কাপ কফি য'ত নেকি 20 ৰুপিজ 50 ৰুপিজতে পায় সেইটো মই 150 টকা দি কিনে নাখাওঁ বুলি কৈ একো নাখালোঁ আৰু এতিয়া আমি গৈ আছোঁ হোমষ্টে তাতে অকণমান ফ্ৰেছ হৈ মেলি আমি যামগৈ আকৌ বৰ্ষাপাৰা তাতে খেল চাবৰ কাৰণে গৈ আছোঁ আৰু মনৰো এইফালে টোপনিয়ে লাগিছে তাৰ কাৰণ ৰাতিপুৱা বহুত সোনকালে উঠিলে সদ্যহতে সি মানে 7টা বজাত নুঠেই বাৰু আজি 6:30 মানতে উঠিলে যে সেইকাৰণে তাৰ টোপনিও লাগি আছে গাড়ীতে অকণ শু কৰিছে কিন্তু তাক শুবলৈ দিয়া নহ'লে পিছে আৰু আমি পাই গৈছোঁ সেই বোধহয় DXK ভিল্লা তাতে আমাৰ হোমষ্টে বুক কৰা হৈছিলে প্ৰায় আজি এসপ্তাহমানৰ আগতে আৰু গৈ লওঁ দেখাম ৰ'ব আৰু আহি পাই গৈছোঁ মনো বিৰাট এক্সাইটেড হৈ আছে আৰু উবেৰখনে ইয়াতে ৰখালে মন আৰু দেউতাক খুৱাই দৌৰি গৈ আছে এইটোৱে হৈছে DXK ভিল্লা য'ত নেকি আমি বহুত বেছি ভাল পালোঁ দেই থাকি পেলাই আৰু এয়া ধুনীয়াকৈ ৱেলকাম জনাইছে আমাক DXK ইয়াতে মই দেখাম বাৰু পাছে পৰে আমাৰ ষ্টেটো য'ত আমি থাকিছোঁ সেইটো আৰু এতিয়া আমি মালিকক বিচাৰি আছোঁ পোৱা নাইকিয়া কাৰণ আমি এটা লাগেজটো থৈ পেলাই ফ্ৰেছ হৈ মেলি আমি আকৌ যামগৈ বৰ্ষাপাৰা এয়া আহি গ'ল উবেৰ লগালগ জানেনে উবেৰবোৰ আপুনি উবেৰখন বুক কৰাৰ 10 মিনিটো নালাগে 5 মিনিটৰ ভিতৰতে আপোনাৰ লোকেশ্যন পাই যায়হি আৰু এতিয়া গৈ আছোঁ দেই তালৈ পাছত আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজি কেনেকুৱা লাগিলে এই ভিডিঅ'টো প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব